নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নাম কীৰ্তন। ৰামীশ্বৰ প্ৰীতিৰ কৰ্মৰ বিধান শাস্ত্ৰত নিৰূপিয়াছে জ্ঞানে বা অজ্ঞানে ঈশ্বৰৰ নামে সমস্ত দুখ নাশে। অজ্ঞানী মনুষ্যে নবুজিও যদি ঈশ্বৰৰ নামলয় নামৰ প্ৰভাৱী তাৰো কালকৰ্মী হৰিত ভক্তি হৈ নাম কীৰ্তনৰ সহজ পথৰ দিব আগে পৰিশ্ৰয়। এইটো পথে যদি যাই শ্ৰদ্ধা কৰি মিলিব কৃপা নিশ্চয়। হৰিৰ কীৰ্তন নামৰ প্ৰসংগী সৰ্বদা শ্ৰদ্ধা কৰিবা অতি ভক্তিভাৱে শুদ্ধ সদাচাৰী শিথানত প্ৰৱেশিবা। নাম কীৰ্তনৰ প্ৰসংগ যথাত আশীৰ্বাদ কৰি হেলা নামৰ প্ৰভাৱী সংসাৰ তৰিবা। মৰণ সংকট বেলা গ্ৰাম্যৰ মধ্যত নাম ঘৰ সাজি ৰাখিবা পবিত্ৰ ভাবি প্ৰতিদিনে ৰাখি কীৰ্তন কৰিবা পাৰ্থিবা ঈশ্বৰ পাৱি। কীৰ্তনে ৰাখিলে হস্ত পদ ধুই শুদ্ধভাৱে প্ৰৱেশিবা পৰিশুদ্ধ বস্ত্ৰ সিবেলা পিন্ধিবা ঈশ্বৰ কৃপা পাবা। নামত ৰাখিয়া কীৰ্তন কৰিবা অযথা ঘূৰি নযাবা সাধু গুৰু সেৱা দান পৰিচাৰ্য
তেবে সে জীৱ তৰিবা ঈশ্বৰৰ নাম জিষবে সৰ্বদা শ্ৰদ্ধাৰে কৰে কীৰ্তন যত মহাদুষ যত মহাপাপ সমস্ত হুৱে নাশন কীৰ্তন প্ৰসংগী আহিবাৰ কালি নাখাবা মদ মাংস কিম্বা কোনো নিচা ধূম প্ৰাণ আদি জানিবা দুখ কাৰক মুনিহতিৰোতা সকলোৱে মিলি কৰিবা নাম কীৰ্তন ভূত পেট দুখ আশ্ৰয় যতে ক বিনাশিবতে তীখন গ্ৰাম্যৰ মধ্যত আছে যত লোক নাম কীৰ্তনত যাব ল'ৰা বুঢ়াও আছে সকলোৱে মিলি হাতত তালি দি গাব নাম কীৰ্তনৰ কথা আয়োজিলি দিবহি সবে উল্লাস যথা সমৰ্থৰে অৰ্থ দৈৱ আছি যোগাব নামৰ পাশ সুদা হাতে মুখী কীৰ্তনে নাখিবা সম্ভাৰ কিছু আনিবা নাময় অপৰাধ নপখে তেতিয়া ঈশ্বৰৰ কৃপা পাবা আত্মা ঈশ্বৰ কৃষ্ণৰ শ্ৰদ্ধাৰ ভক্তিৰ কাৰণে যিখিনি বেদৰ বিধান সেইমতে আমি তেখেতক প্ৰাৰ্থনা কৰিব লাগে জ্ঞানে বা অজ্ঞানে ঈশ্বৰৰ নাম যিজনে একাগ্ৰচিতে লয় তেতিয়া সমস্ত দুখ আমাৰ শৰীৰৰ পৰা আঁতৰি যায় অজ্ঞানী মনুষ্যই নুবুজিও যদি ঈশ্বৰৰ নাম লয় তথাপি নামৰ প্ৰভাৱে হৰিত ভক্তি বাঢ়ে জুইত যেনেকৈ কেঁচুৱা ল'ৰা ছোৱালীৰ হাত দিয়ক বুঢ়া জানিয়েই হাত দিয়ক বা নাজানি হাত দিয়ক তাক দাহন কৰিবই ঈশ্বৰৰ নামে ই সৰু বৰ একো নাচায় ঈশ্বৰৰ নাম ল'লেই ঠিক তেনেকৈ সকলো পাপ ধ্বংস হয় নাম কীৰ্তনৰ সহজ পথত পৰিচয় দিব লাগে কি গাব এই পথত যিসকলৰ শ্ৰদ্ধা ভক্তিৰ আগ্ৰহ আছে তেখেতসকলৰ ঈশ্বৰৰ কৃপা মিলে হৰি কীৰ্তনত সৰ্বদা আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে সেই ভক্তিত
সদাচাৰে সেই থানত আমি প্ৰৱেশ কৰিব লাগে। সেই নাম কীৰ্তনত হেলা কৰিব নাপায়। নামৰ প্ৰভাৱত তেখেতৰ নাম গুণ ল'লেই সংসাৰ সংকটত মৃত্যুৰ মুখৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰে। গ্ৰাম্যৰ মধ্যত যিবিলাক মঠ মন্দিৰ পবিত্ৰভাৱে সাজি তাত প্ৰতিদিনে ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগে। ঈশ্বৰৰ চৰণত আমি প্ৰাৰ্থনা কৰিব লাগে। কীৰ্তনে আহিলে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ হাত ভৰি ধুই শুদ্ধভাৱে প্ৰৱেশ কৰি ঈশ্বৰৰ নাম গুণ আমি শুনিব লাগে। আৰু শুদ্ধ বস্ত্ৰ পিন্ধিলে তেখেতৰ নাম গুণ ল'লে ঈশ্বৰৰ কৃপা পায়। নামত আহি ঈশ্বৰৰ কীৰ্তন নকৰি ঘূৰি যাব নাপায়, তেতিয়া নামৰ অপৰাধ হয়। নামৰ যিখিনি সাধুগুৰু সেৱা দান আদি কৰিলে জীৱৰ সদগতি হয়। ঈশ্বৰৰ নাম সৰ্বদাই শ্ৰদ্ধাই শ্ৰৱণ কীৰ্তন কৰিলে যিবিলাক মহাদোষ পাপ আছে এই সকলোবিলাক নাইকিয়া হয়। কীৰ্তনৰ প্ৰসংগত আহিলে যিবিলাক অখাদ্য যিবিলাক তামসিক গুণী দ্ৰব্য মদ আদি কৰি এইবিলাক খাব নালাগে। কিবা নিচাজনী খাই ধূমপান কৰে তেতিয়া তাত দৌ হয়। যে মনীষী তিৰোতা সকলোৱে মিলি ঈশ্বৰৰ নাম গুণ একাগ্ৰচিত্তে আমি শুনিব লাগে। শুনিলে আমাৰ এই শৰীৰৰ পৰা যিবিলাক মল আছে এই মলবিলাক নাইকিয়া হয় আৰু ভূত প্ৰেত যিবিলাক দোষ আছে তেতিয়া সকলোবিলাক এই শৰীৰৰ পৰা সকলোৱে বিনাশ হয়। যে ল'ৰা বুঢ়া সকলোৱে মিলি আমি ঈশ্বৰৰ নাম গুণ একাগ্ৰচিত্তে শুনিব লাগে। তাত আনন্দ উৎসাহ উদ্দীপনাই আহি তেখেতৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু নামলৈ আহিলে সুদা হাতেৰে মুখে আহিব নালাগে। কিছু শক্তি সমৰ্থৰে দ্ৰব্য লৈ আহিলে আত্মা ঈশ্বৰ কৃষ্ণৰ সেৱা বজাত সুগম হয় আৰু তেতিয়া ঈশ্বৰৰ কৃপা মিলে। শুনৈ গাঁৱৰ স্মৰি যিটো তোমাৰ কথাক আনে কৰে কীৰ্তন প্ৰশংসে তাসম্ভাগ। অচিৰ কালতে পাৱৈ তোমাৰ চৰণ আউৰ দুনাই নাহি তাৰ জনম মৰণ। যে ঈশ্বৰৰ গুণ নাম যি শুনে মনত স্মৰণ কৰে আনে কীৰ্তন কৰিলেও যি প্ৰশংসা কৰে যে অতি সোনকালে আত্মা ঈশ্বৰ কৃষ্ণৰ চৰণ পায় আৰু শুদ্ধ সত্যৰ সাত্বিক গুণ হ'লে তেতিয়া আৰু এই সংসাৰত জন্ম মৃত্যুৰ পৰা হাত সাৰিব পাৰে। আমাৰ বন্ধু কোন? নমো নমো পৰম পুৰুষ সনাতন হৃদয়ৰ বন্ধু কৃষ্ণ দেৱ নাৰায়ণ। পৰম পুৰুষ হৈছে সনাতন, তেখেত চিৰস্থায়ী। যে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত তেখেত নিৰ্বাহ কৰি আছে। তেখেত আত্মাৰূপে আছে। তেখেতেই কৃষ্ণ নাৰায়ণ। তেখেতৰ একাগ্ৰচিত্তে তেখেতৰ নাম গুণ লৈ তেখেতক ভজিলেই তেখেতে সকলোকে কৃপা কৰে। এই মাধ্যমেৰে অভ্যাস কৰিলে সকলোৱে উত্তম হয়। ইমানতে কৈ আমি ৰাখিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰৈ আমি দুৰাশয়। হে হৰে মুকুদাস হেন মানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও
পাময়। কৃষ্ণ কৃষ্ণ মহাদেৱ হৃদয় নাম কৃষ্ণ কৃষ্ণ।